নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দুপৰৰ সংবাদ ষ্টুডিঅ'ত মই গীতাশ্ৰী আৰু প্ৰথমে গুৰুত্বপূৰ্ণ খবৰ জনগাঁথনি সলনিক লৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে ২৮,০০০ বুথৰ ১৯,০০০ বুথৰ জনগাঁথনি সলনি হৈছে বুলি কৈছে জনগাঁথনি সলনিক লৈ চৰকাৰে শ্বেতপত্ৰ প্ৰকাশ কৰিব বুলি জনাইছে খেদা মাৰা আমাৰ লক্ষ্য নহয় মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য আজি যিসকলে মোক আক্ৰমণ কৰিছে সেইসকলে নিজৰ জাতিকে আক্ৰমণ কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী কৰিমগঞ্জত ৩ বাংলাদেশী ধৰা পৰিছে বুলি ক'লে মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ খবৰ জনগাঁথনি সলনিক লৈ মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ২৮,০০০ বুথৰ ১৯,০০০ বুথৰ জনগাঁথনি সলনি হোৱাৰ দাবী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে জনগাঁথনি সলনিক লৈ চৰকাৰে শ্বেতপত্ৰ প্ৰকাশ কৰিব বুলিও কৈছে লগতে ক'লে খেদা মাৰা আমাৰ লক্ষ্য নহয় আজি যিসকলে মোক আক্ৰমণ কৰিছে সেইসকলে নিজৰ জাতিকে কৰিছে আক্ৰমণ ২০১৯ৰ পৰা ৰাজ্যত বন্ধ হৈ থকা লোকৰ আধাৰ কাৰ্ড খুলি দিলে কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ৰাজ্যৰ বাবে যি আধাৰ কাৰ্ড বন্ধ হৈ আছিল ৫টা মাহৰ বাবে সেই আধাৰ কাৰ্ড মুকলি কৰা হৈছে ৯,৩৫,৬৮২ জন লোকে এতিয়া পাব আধাৰ কাৰ্ড ২৭ লাখ নহয় ৰাজ্যত ৯,৩৫,৬৮২ জনে পোৱা নাছিলে আধাৰ কাৰ্ড ব্লক হৈ থকা আধাৰ কাৰ্ড খুলি দিলে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সকল লোকক আধাৰ কাৰ্ড দিয়াৰ বাবে UIDAIক নিৰ্দেশনা দিছে ইতিমধ্যে ভাৰত চৰকাৰে ১৫-২০ দিনৰ ভিতৰতে সকলো লোকে আধাৰ কাৰ্ড লাভ কৰিব যিসকলৰ বন্ধ হৈ আছিল NRC নাম থকা নথকাৰ সৈতে এই আধাৰ কাৰ্ডৰ বিষয়টোৰ কোনো সম্বন্ধ নাই বুলিও আজি এখন সংবাদমেলত পুনৰ স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী ২০১৯ৰ পৰা আগষ্ট ২০২৪ এই সময়ছোৱাৰ ভিতৰত NRC বা আধাৰ কেন্দ্ৰসমূহত বায়োমেট্ৰিক দিবৰ বাবে তেওঁলোকে সেই কেন্দ্ৰসমূহলৈ গৈছিলে ৯,৩৮,৮৬৫ গৰাকী যি লোক আছে তেওঁলোকে বিভিন্ন সময়ত অসম চৰকাৰৰ ওচৰত অভিযোগ কৰি আহিছিল যে আধাৰ কাৰ্ড বন্ধ হৈ থকাৰ বাবে তেওঁলোকে স্কলাৰশ্বিপ ৰেচন কাৰ্ড বিভিন্ন ধৰণৰ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে এই আধাৰ কাৰ্ড আৰু NRCৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিল সম্পৰ্ক ইমানেই আছিল যে সেই 4 মাহৰ সময়ছোৱাৰ ভিতৰত তেওঁলোকে বায়োমেট্ৰিক দিবৰ বাবে NRC বা আধাৰ সেৱা কেন্দ্ৰসমূহলৈ গৈছিল আৰু তেতিয়া NRC আৰু আধাৰ সেৱা কেন্দ্ৰ একেটাই আছিল দুটা পৃথক পৃথক নাছিল এই বিষয়টোৰ ওপৰত অধ্যয়ন কৰিবলৈ আমি এখন কেবিনেট সাব কমিটি গঠন কৰিছিলো কেবিনেট সাব কমিটিখনে অসমৰ প্ৰায়বোৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিছিল আমি ভাৰত চৰকাৰক 19/7/2024ত এটা ফৰ্মেল প্ৰপ'জেল দিওঁ যে এই 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আৰু যোৱাকালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে UDI যি আমাৰ আধাৰ কাৰ্ডৰ যিটো অথৰিটি ইউনিক আইডেন্টিটি যিটো অথৰিটি আছে তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আৰু যাৰ আধাৰ কাৰ্ডৰ যোন যোগ্য ব্যক্তি যাৰ পৰা আমি বায়োমেট্ৰিক সেই সময়ত লৈছিলো এই 9,35,682 গৰাকী ব্যক্তিক আধাৰ কাৰ্ডসমূহ উভতাই দিব লাগে আৰু তেওঁলোকক আধাৰ কাৰ্ড লোৱাত যি বাধা আছিল সেই বাধা ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে আৰু ইফালে গুৰুত্বপূৰ্ণ জনগাঁথনিক লৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে জনগাঁথনি সলনিক লৈ যি মন্তব্য মুখ্যমন্ত্ৰীয়ে কৈছে যে ২৮,০০০ বুথৰ ১৯,০০০ বুথৰেই জনগাঁথনি গোটেই সলনি হৈছে জনগাঁথনি সলনিক লৈ চৰকাৰে শ্বেতপত্ৰ প্ৰকাশ কৰিব খেদা মৰা আমাৰ লক্ষ্য নহয় আজি যিসকলে মোক আক্ৰমণ কৰিছে সেইসকলে নিজৰ জাতিকে আক্ৰমণ কৰিছে বুলি মন্তব্য কৰিমগঞ্জত ৩ বাংলাদেশী ধৰা পৰিছে বুলিও ক'লে মুখ্যমন্ত্ৰীয়ে অসমৰ ভৱিষ্যতক আক্ৰমণ কৰি আছে ক'ব নোৱাৰাকৈ যেতিয়া পুলিং বুথ ওয়াইজ আপোনালোকে ডেটা পাব কেনেকে ডেমোগ্ৰাফি পৰিৱৰ্তন হৈ গৈ আছে
আচৰিত হৈ যাব 21,000 পুলিং বুথত 28,000 পুলিং বুথৰ 19,000ত ডেমোগ্ৰাফি পৰিৱৰ্তন হৈছে কংগ্ৰেছ পাৰ্টিক আহ্বান জনাম যে এইটো ইট ইজ নট এ পলিটিকেল গেম এইটো আমি সকলো লগ হৈ যুঁজিব লাগে অকলে আমি কিমান দূৰ যুঁজিম everybody should fight unitedly nobody should be disturbed but যোন য'ত আছে তাত শান্তিত থাকিব দিও কাকো খেদা মাৰা পিটা হেতু আমাৰ লক্ষ্য নহয় য'ত যোন আছে তাত শান্তিত মানুহখিনি থাকিব দিও যোৱা কালিও আমি তিনিজন বাংলাদেশী এতিয়া আমি কৰিমগঞ্জত আজি এডিশনাল পুলিশ আমি ডিপ্লয় কৰি আছো মোহাম্মদ জুবেৰ শেখ জুৱেল শেখ ৰুমা খাতুন অলপ পিছত টুইটাৰ দি দিম এই তিনিগৰাকী ব্যক্তি কালি আমি পুছবেক কৰিছো বাংলাদেশত ৰাতিপুৱা 5টা বজাত অলপ পিছত টুইটাৰত মই দিয়ে আছো পাই যাব মোহাম্মদ জুবেৰ শেখ জুৱেল শেখ ৰুমা খাতুন বাংলাদেশত গণ্ডগোল হোৱাৰ পৰা কন্ট্ৰেৰী টু দা আইডিয়া যে হিন্দু সোমোৱা নাই মুছলিম ইনফ্লাক্স হৈছে আমি সুধিছো যে কিয় আহি আছো বোলে তাত খাব নাই কাপোৰৰ ইণ্ডাষ্ট্ৰি বন্ধ হৈ গৈছে আমি কাপোৰৰ ইণ্ডাষ্ট্ৰিত কাম কৰিছো so this is another challenge so we are deploying more people now in Karimganj railway station other and Tripura dhori ase manu গুৰুত্বপূৰ্ণ মন্তব্য হেয়া মুখ্যমন্ত্ৰীৰ আৰু ইফালে ইউএছটিএমৰ মালিকে ভুৱা ওবিসি প্ৰমাণ পত্ৰ লৈছিল বুলি আজি সংবাদমেলত বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিমগঞ্জৰ পৰা ওবিসিৰ ভুৱা প্ৰমাণ পত্ৰ উলিয়াই লৈছিল বুলি মন্তব্য কৰি জিলা আয়ুক্তক গোচৰ কৰাৰ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীয়ে গোচৰ কৰিবলৈ দিছে ইউএছটিএমৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ইউএছটিএমৰ স্বত্বাধিকাৰী মালিকে ভুৱা ওবিসি প্ৰমাণ পত্ৰ লৈছিল বুলি সংবাদমেলত বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু ডাঙৰ খবৰ এই মুহূৰ্তত ভাৰতীয় শ্বেয়াৰ বজাৰৰ অভিলেখ উত্থান হৈছে নিফটি 50 এ গৰিছে নতুন অভিলেখ নিফটি 50 এ স্পৰ্শ কৰিছে 25,100 ঘৰ পুনৰ কৈছো নিফটি 50 এ স্পৰ্শ কৰিছে 25,100 ঘৰ সেনসেক্সৰো 230 পইণ্ট উত্থান আইটি সেক্টৰৰ সূচাংকৰ 2% উত্থান হৈছে আইটি সেক্টৰৰ সূচাংকৰ 2% উত্থান ডাঙৰ খবৰ আজিৰ দিনটোৰ এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ বাতৰি ভাৰতীয় শ্বেয়াৰ বজাৰৰ অভিলেখ উত্থান হৈছে নিফটি 50 এ গঢ়িছে নতুন অভিলেখ নগাঁৱৰ পৰা আজি শিৱসাগৰলৈ যোৱা নাই মাছৰ গাড়ী উজনিত মিয়া খেদা যেটো গুটে অভিযান বা যি ধৰণৰ এটা পৰিবেশ তাৰ মাজতে এইবাৰ ৰাজ্যত আৰম্ভ হৈছে মৎস্য জেহাদ মিয়া খেদা অভিযানৰ পৰিপ্ৰেক্ষিতত সোমবাৰে উজনিলৈ মাছ নপঠোৱাৰ সিদ্ধান্ত লৈছিল নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাই আৰু মঙ্গলবাৰে নগাঁৱৰ পৰা শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰলৈ 3খন মাছ ভৰ্তি গাড়ী লৈছিল যদিও শিৱসাগৰত উপস্থিত হোৱাৰ নাই মাছৰ এখন গাড়ী আজি নগাঁৱৰ পৰা শিৱসাগৰলৈ যোৱা নাই মাছৰ গাড়ী উজনিত মিয়া খেদা অভিযানৰ মাজতে এবাৰ ৰাজ্যত আৰম্ভ হৈছে মৎস্য জেহাদ মিয়া খেদা অভিযানৰ পৰিপ্ৰেক্ষিতত সোমবাৰে উজনিলৈ মাছ নপঠোৱাৰ সিদ্ধান্ত লৈছিলে নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাই আৰু মঙ্গলবাৰে নগাঁৱৰ পৰা শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰলৈ 3খন মাছ ভৰ্তি গাড়ী গৈছিল কিন্তু আজি শিৱসাগৰত উপস্থিত হোৱা নাই মাছৰ এখনো গাড়ী বীৰ লাচি থেনাৰ দুজন নেতাক আটক কৰিছে আনহাতে নগাঁও আৰক্ষীয়ে ডাঙৰ খবৰ এই মুহূৰ্তত দুজন নেতাক আটক কৰা হৈছে নগাঁৱৰ বড় বজাৰৰ মাছৰ বজাৰখন ডাঙৰ বজাৰ এখন খুবেই ডাঙৰ বজাৰ আৰু নগাঁৱৰ সেই বড় বজাৰৰ মাছৰ বজাৰলৈ মিয়া অধ্যুষিত অঞ্চলৰ পৰা মাছ অনাৰ সময়তে পুৱাৰে পৰা বাধা প্ৰদান কৰিছিলে বীৰ লাচি থেনাৰ একাংশ সদস্যই তাৰ মাজতে এই খবৰ মাছ বেপাৰীক বাধা দিয়াৰ অপৰাধতে বিতুপন শইকীয়া আৰু দৰ্পণ বৰাক আটক কৰিছে আৰক্ষীয়ে মাছৰ প্ৰসংগক লৈ উত্তাল হৈ আছে টুলপাৰ হৈ আছে গোটেই ৰাজ্য নগাঁৱৰ পৰা শিৱসাগৰলৈ বা উজনিলৈ মাছ যোৱা নাই কিন্তু এই মুহূৰ্তত বড় বজাৰলৈ মিয়া অধ্যুষিত অঞ্চলৰ পৰা মাছ অনাত বাধা দি আটক হৈছে বিতুপন শইকীয়া নামৰ এগৰাকী বিলাসী থানাৰ নেতা লগতে বিতুপন শইকীয়া আৰু দৰ্পণ বৰাক আটক কৰিছে বীৰ লাচি থানাৰ দুজন নেতাক আটক কৰিছে নগাঁও আৰক্ষীয়ে
আৰু মীন পালক সন্থাৰ বিৰুদ্ধে গৰজি উঠিছে নগাঁও পাইকাৰী মাছ ব্যৱসায়ী সন্থা মীন পালকসকলৰ বিৰুদ্ধে মীন পালক সন্থাৰ বিৰুদ্ধে গৰজি উঠিছে নগাঁৱৰ পাইকাৰী মাছ ব্যৱসায়ী সন্থা মীন পালক সন্থাৰ সিদ্ধান্তক নামানে পাইকাৰী ব্যৱসায়ী সন্থাই নিউজ 18ক জনাইছে পাইকাৰী মাছ ব্যৱসায়ী সন্থাৰ সভাপতি মইনুল হকে এটো আমি বেয়া পাইছো আমি কেতিয়াও এটো সাপোর্ট নকৰো অসম এখন অসম আমাৰ অসমৰ বিভিন্ন জায়গাত মাছ যাব অকল যোৰহাটত কিয় নাযাব শিৱসাগৰত কিয় নাযাব এখনকে বাহিৰত নেকি আমাৰ সকলো জায়গাত মাছ যাব অসমৰ কোনাই কোনাই মাছ যাব লাগে এইটো আমি সাপোর্ট কোনবাই যদি কোনবা এই আপোনাৰ এইবিলাক কোনবা এজন গাঁও সাইডৰ মানে দুই এজনৰ মানে বক্তব্য দিছে মানে এইবিলাক জাগৰ এই দুই এজনৰ কথাত এই ব্যৱসায়টো বেয়া কৰিব নোৱাৰি নহয় নিশ্চয় এই ব্যৱসায়টো বহু মানুহ জড়িত হৈ আছে বহুত দুখীয়া মানুহ জড়িত ইয়াৰ লগত এই দুই এজনৰ হেৰি কাৰণে মানে এইটো ব্যৱসায় বেয়া কৰিব নোৱাৰি আৰু কেতিয়াও পৰিস্থিতি আমি বেয়ালৈ আমি এই হেৰিলৈ যাবলৈ বেয়ালৈ যাবলৈ আমি নিবিচাৰোঁ আমি সব মিলিজুলি পেলাই ব্যৱসায় কৰিব লাগে নিশ্চয় আমাৰ বৰবজাৰৰ ব্যৱসায় সন্থাৰ মানে সেইটো সন্থাৰ লগত কোনো জড়িত নাইকিয়া হয় আমাৰতো কমপ্লিট আমি পাইকাৰী কেইজনৰহে আমি সন্থা বৰবজাৰৰ মাছৰ বজাৰ দখল কৰিবলৈ সাজু হৈছে মঙ্গলদৈ খিলঞ্জীয়া যুৱকসকল যি সময়ত একাংশ লোকে মাছ ৰপ্তানি নকৰাৰ সিদ্ধান্ত লৈছে তেনে সময়তে মঙ্গলদৈ তথা দৰঙৰ যি পাইকাৰী বজাৰ দখল কৰি থকা মৎস্য পালকসকলে প্ৰয়োজনত থলুৱা মাছেৰে অসমৰ বজাৰ দখল কৰিবলৈ সাজু হৈছে ইতিমধ্যে এইসকল মৎস্য পালকে দৰঙৰ লগতে গুৱাহাটীৰ কিছু কিছু বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এই সন্দৰ্ভত এক ৰিপৰ্ট আগবঢ়াইছো আমাৰ সাংবাদিক মঙ্গলদৈৰ নৱজ্যোতি মহন্তৰ নিশ্চয়কৈ নগাঁৱৰ পৰা উজনি অসমলৈকে মাছ ৰপ্তানি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে এতিয়া আমি দেখুওৱা বিচাৰিছোঁ কি ধৰণে দৰঙৰ অৰ্থাৎ মঙ্গলদৈৰ যিসকল মৎস্য পালন এই মৎস্য পালকসকলে কি ধৰণে মঙ্গলদৈ তথা বৃহত্তৰ অঞ্চলৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এয়া দেখুৱাইছোঁ এয়া মঙ্গলদৈৰ দৃশ্য আৰু মঙ্গলদৈত এইসকল মৎস্য পালকে আচলতে মৎস্য পালনৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে লগতে এইসকল মৎস্য পালকেই আচলতে মঙ্গলদৈ তথা দৰঙৰ বিভিন্ন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু মঙ্গলদৈ দৰঙৰে নহয় আচলতে গুৱাহাটীলৈকেও এইসমূহ পুখুৰীত উৎপাদিত যিসমূহ মাছ এইসমূহ মাছ থলুৱা মাছ আচলতে ৰপ্তানি কৰিবলৈ সক্ষম হৈছে আমি কথা পাতি চেষ্টা কৰিম যিহেতু মঙ্গলদৈৰ বহু যুৱক এই ধৰণে মৎস্য পালনৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে কিমান পুখুৰী আপোনালোকৰ হাতত আছে এই ধৰণে আপোনালোকে মাছ আমাৰ হাতত মোটামুটি এতিয়ালৈকে 30টামান পুখুৰী আছে আৰু এই পুখুৰীৰ পৰা আমি গোটেই আমাৰ এই অঞ্চলত দৰং বা ওদালগুৰি গোটেই ডিষ্ট্ৰিক্টত আমি মাছ বিক্ৰী কৰোঁ আৰু কোনো ধৰণৰ এটা মেডিচিন নহয় আমাৰ চব থলুৱা খাদ্য আমাৰ গুদা হওক আৰু বেহাৰৰ খলিয়ে হওক এইখিনি আৰু গুৱাহাটীলৈ আমাৰ প্ৰতিদিনে ৰপ্তানি কৰা হয় আমাৰ ডেইলি প্ৰায় 2-3 কুইণ্টেল বা 2 কুইণ্টেলকৈ প্ৰায় আমি ৰপ্তানি কৰা যায় আৰু এতিয়া প্ৰয়োজন হ'লে উজনিলৈ আমি মাছ সাপ্লাই দিবলৈ আমি প্ৰস্তুত আছোঁ চৰকাৰে এইসকল যুৱকক সুবিধা দিব লাগে এইসকল বাঢ়িব হয় এই এক শ্ৰেণী ধৰ আমাৰ মিয়া দালাল শ্ৰেণীখিনিৰ কাৰণে আমাৰ এই যুৱকখিনিক মানে অলপ আগভেটা দিয়াৰ দৰে তেনেকুৱা হৈ আছে আৰু আমি দেখিবলৈ পাই আহিছোঁ যদি আমাক এইখিনি সুবিধা দিয়ে গতিকে আমাৰ নিজাকেও দুটা পুখুৰী আছে কাৰোবাৰ এটা আছে গতিকে আমাৰ অসমীয়া যুৱকখিনি আমাৰ থলুৱা যিখিনি আমি মাছ উৎপাদিত ব্যৱসায় ভিত্তিত আমি আগবাঢ়িছোঁ নিশ্চয় আমি উপকৃত হ'ম আৰু চৰকাৰক আহ্বান জনাম যে আমাৰ অসমীয়া যুৱক যাতে আৰু ওলাই আহে আৰু অসমীয়া যুৱককো আমি আহ্বান জনাম যে আমাৰ দৰে আৰু আমাৰ এইখিনি যুৱকৰ দৰে যাতে মাছ ব্যৱসায়ত বা মৎস্য ব্যৱসায়ত ওলাই আহি বিভিন্ন জায়গাত আমি যাতে ব্যৱসায়খন বহল ভিত্তিত নিব পাৰোঁ নিশ্চয়কৈ বজাৰ যাতে দখল কৰিব পৰা যায় তাৰ কাৰণে আচলতে চৰকাৰেও তেওঁলোকক সহায় কৰিব লাগে লগতে আমি দেখুৱাইছোঁ এইসকল আচলতে খিলঞ্জীয়া যুৱক এইসকল খিলঞ্জীয়া যুৱকে মৎস্য পালনৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে আৰু বিশেষকৈ ক'ব লাগিব যে যি সময়ত বজাৰ উজনি অসমলৈকে মাছ নপঠায় বুলি যি সময়ত একাংশই কৈছে আৰু তেনে সময়তে কিন্তু এইসকল খিলঞ্জীয়া যুৱক সাজু হৈছে প্ৰয়োজন সাপেক্ষে উজনি নহয় অসমৰ বিভিন্ন প্ৰান্তলৈকে এই মাছ তেওঁলোকে ৰপ্তানি কৰিব পাৰিব কাৰণ মঙ্গলদৈ তথা দৰঙত যিসমূহ পুখুৰী আছে এই পুখুৰীসমূহ খিলঞ্জীয়া যুৱকসকলে মৎস্য পালন কৰি আহিছে প্ৰতি বছৰে আৰু এই এখন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে
নগাঁও জিলা মৎস্য ব্যৱসায়ী সংস্থাই উজনিলৈ মৎস্যৰ যোগান বন্ধ কৰাৰ পিছতে ৰাজ্যজুৰি কিন্তু প্ৰতিক্ৰিয়া হৈছে নগাঁৱৰ পৰা মাছ নগলে উজনিত কোনো প্ৰভাৱ নপৰে বুলি দাবী কৰিছে উজনি অসমৰ ৰাইজে টিয়কত ফিচাৰীৰ মাছ বজাৰলৈ নিয়াৰ যোজা কৰিছে মৎস্যপালকসকলে টিয়ক অঞ্চলৰ কেইবাটাও বৃহৎ ফিচাৰীত মৎস্য পালন কৰিছে কেইবাজনো অসমীয়া যুৱকে প্ৰতিদিনে যোৰহাটৰ লগতে বিভিন্ন প্ৰান্তৰলৈ মাছ যোগান ধৰা হয় আৰু এই ফিচাৰী কেইটাৰ পৰাই মাছ যায় নগাঁৱৰ পৰা মাছ নাহিলেও উজনিৰ বজাৰত মাছ উভয় নদী হৈ থাকিব বুলি মন্তব্য কৰিছে উজনিৰ মৎস্যপালকসকলে আৰু এই সন্দৰ্ভত এক ৰিপৰ্ট আগবঢ়াম আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ আচলতে আমাৰ যোৰহাটেই হওক বা উজনি অসমৰ যুৱকসকল কিমান সামৰ্থ্য সেই তাৰ যিখন প্ৰকৃত ছবি সেই ছবিখন দেখুৱাবৰ কাৰণে আমি মাছৰ বজাৰত নহয় প্ৰকৃতাৰ্থত অসমীয়া যুৱকসকলে এই সময়ছোৱাত কি কৰিছে এই দৃশ্যটো দেখুৱাবৰ কাৰণে আমি আহিছো এয়া মই জাজিমুখৰ এক পৰিৱেশ দেখুৱাইছো আৰু তেওঁলোকে আমি আহি পাওঁতে এটা কথা কৈছে যে আমাৰ নগাঁৱৰ মাছ নহা বিষয়টো যিটো চৰ্চাত আছে সেইটো আমাৰ কাৰণে আশীৰ্বাদ হয় কিয়নো আমি বজাৰখন দখল কৰিম এই কথাটো কৈছে মই এগৰাকী উদীয়মান যুৱক আছে মই তেওঁৰ ওচৰলৈ আহিছো আপোনাৰ প্ৰথমতে জানি ল'ব লাগিব আপোনাৰ কিমান ফিচাৰী আছে কিমান বিঘা ফিচাৰী মোৰ বৰ্তমান 18-20 বিঘামান ফিচাৰী আছে মানে সব ভাগকে আছে ইয়াত ধৰক আপোনাৰ যিবিলাক আমাৰ ৰৌ বাহু যিবিলাক এতিয়া নগাঁৱৰ পৰা কৈ আছে যে নগাঁৱৰ পৰা যিখিনি মাছ পঠিয়াই আমাৰ ইয়াতে পাব আপুনি এইসমূহ ফিচাৰীৰ পৰা কিমান মাছ যোগান ধৰিব পাৰে বছৰটোত আপোনাৰ 3 মাহৰ মূৰে মূৰে আপোনাৰ 20 কুইণ্টেল 22 কুইণ্টেল তেনেকুৱা মাছ আমি ইয়াৰ পৰা দিব পাৰোঁ 3 মাহ সময় লাগে ধৰক অলপ মেচিয়ৰ হ'বলৈ যদি আপুনি কওঁ বুলি কয় আপুনি 1-2 মাহৰ পিছতো আপুনি মাছ ধৰিব পাৰে ডেইলিও ধৰিব পাৰে সেইটো কোনো নাই কিন্তু চাইজটো যদি বঢ়াম বুলি কওঁ অকণমান টাইম দিবলগীয়া হয় কাৰণ মাছটো অলপ যেতিয়া টাইম হ'ব তেতিয়াহে আপোনাৰ ডাঙৰ হ'ব আৰু যেহেতু ইয়াতে বিভিন্ন আৰু আপোনাৰ দৰে বহুতে কৰিছে হয় নিশ্চয় ইয়াত আপুনি মন কৰক ইয়াত আপুনি নাই কমেও ইয়াত 100-150 পুখুৰী পাব আৰু এইবিলাক বহুত দামী মাটি নহয় এইবোৰ যিবিলাক পৰিত্যক্ত মাটি আছিলে বা জলাশয় আছিলে সেই গোটেইখিনি মানে এটা নৰূপ দি এটা মানে ব্যৱসায়িক দিশেই হওক বা নিজৰ মানে চখেই হওক বা যিয়ে হওক সেইটো মানে পৰিণত কৰা হৈছে আৰু উজনিলৈ নগাঁৱৰ মাছ বন্ধই লাভান্বিত কৰিছে থলুৱা মৎস্য ব্যৱসায় মৰিয়নিলৈও বিগত 2টা দিনে নগাঁৱৰ পৰা মাছ যোৱা নাই আৰু নগাঁৱৰ মাছ অবিহনে মৰিয়নি যেহেতু মাছ অহা নাই নগাঁৱৰ পৰা মৰিয়নিৰ বজাৰত পৰাও নাই বিশেষ প্ৰভাৱ বুলি জানিবলৈ পৰা গৈছে বজাৰখনত বৃদ্ধি পাইছে থলুৱা মাছৰ চাহিদাও উল্লেখযোগ্য যে নগাঁৱৰ মাছত ইউৰিয়াৰ লগতে মাছ পিছল হ'বৰ বাবে কাপোৰ ধোৱা কিছু ডিটাৰজেণ্ট ব্যৱহাৰ কৰাৰো ভয়ংকৰ তথ্য পোহৰলৈ আহিছে নগাঁৱৰ এই বিষাক্ত মাছ নাখালে ৰাইজ উপকৃতই হ'ব বুলি ব্যৱসায়ীসকলে মত দিছে নগাঁৱৰ মাছটো বন্ধ হ'লে ভালেই হ'ব আমাৰ লোকেল মাছৰ যিটো দাম আছে সেইটো মূল্যটো বেছি হ'ব অলপ আমাৰ ঘৰুৱা বেপাৰীখিনি অলপ দাম পাব তাৰ কিন্তু কম হ'লেও কিন্তু তাৰ পাৰ্শ্ব কি আছে দেহত খালে মানে ইউৰিয়া বেছিকৈ দিয়ে সেই কথাখিনি আপোনালোকে জানেনে জানো মানে মাছটো আপোনাৰ যদি থৈ দিয়ে আপুনি যদি ফ্ৰাই কৰে মাছটো চামনিৰ সৈতে উঠি আহিব ছাল চটা উঠি আহে এইটো ইউৰিয়া দিয়াৰ উপৰি তাত চাপ ব্যৱহাৰ কৰে মাছটো যেতিয়া গাড়ীত আনে নহয় তাত চাপৰ পেকেট ঢালি দিয়াৰ ফলত মাছটো ফ্ৰাই কৰিলে আপোনাৰ বাকলিটো ৰেখা আহে এই ইউৰিয়াটো কি কাৰণে দিয়ে বা চাপটো কি কাৰণে দিয়ে বা জানে নেকি চাপটো দিয়ে মাছটো পিছল হ'বৰ কাৰণে আৰু ইউৰিয়াটো দিয়ে মাছটো যেতিয়া আপোনাৰ তাত থাকে ডাঙৰ হ'বৰ কাৰণে তাত এটা শেলাই হয় সেই শেলাইটো মাছটোৱে খাই ডাঙৰ হয় সেইটো কাৰণে সোনকালে ডাঙৰ আৰু এয়া প্ৰতিক্ৰিয়া দেখা গৈছে মৰিয়নিলৈ বিগত 2টা দিনে নগাঁৱৰ পৰা মাছ অহা নাই আৰু তাৰ পৰিপ্ৰেক্ষিতত একাংশ এই স্থানীয় লোকসকল হওক তেওঁলোকে মন্তব্য কৰিছে যে বিশেষ কোনো ধৰণৰ প্ৰভাৱ মৰিয়নিৰ বজাৰত অন্ততঃ পৰা নাই আৰু কাজিৰঙাটো আটাচুৰ উদ্যোগৰ মিয়া খেদা আন্দোলনৰ এই যিটো পৰিৱেশ দেখা গৈছে কাজিৰঙাত ব্যৱসায় কৰি থকা মিয়া সম্প্ৰদায়ৰ লোকক আটাচুৱে দিছে সকিয়নি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত মিয়া লোকক নিয়োগ নকৰিবলৈকে সকিয়নি দিছে আন ঠাইৰ পৰা কাজিৰঙালৈ মিয়া সম্প্ৰদায়ৰ লোকসকল আহিব নোৱাৰে তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আটাচুৱে বিভিন্ন কামত মিয়া লোকসকলৰ পৰিৱৰ্তে খিলঞ্জীয়া লোকক কামত লগাবলৈ মালিক পক্ষক কৰিছে আহ্বান আটাচুৱে তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা আহি কাজিৰঙাৰ বিভিন্ন কামত কিমান মিয়া লোক নিয়োজিত হৈ আছে তাৰ কোনো সঠিক তথ্য নাই প্ৰশাসনৰ হাততো যাৰ বাবে কোনোৱে যিকোনো অপৰাধজনিত ঘটনা যদি সংঘটিত কৰি অনায়াসে হাৰি যোৱাৰ আশংকাও তেনেকুৱা আছে আৰু সেই আশংকা আটাচুৱে ব্যক্ত কৰিছে এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনকো দাবী তুলিছে আটাচুৱে আমি এনেকুৱা ডাঙৰ প্ৰজেক্ট আজি আমি আহি পেলাই দেখিছোঁহি আৰু বহিৰা ৰাজ্যৰ পৰা আহি পেলাই ইয়াতে অত্যাধিক
লেবাৰে ইয়াত কাম চলাই আছে, কিন্তু তেওঁলোকৰ হাতত নথিপত্ৰ নাই। আৰু সেই নথিপত্ৰটো নাই প্ৰশাসনক তেওঁলোকে আজিলৈকে সেই নথিপত্ৰ তেওঁলোকে দিয়া নাই। আৰু এইটোৰ কাৰণে আমি তেওঁলোকক এটা দাবী জনাইছোঁ যে অতি শীঘ্ৰে প্ৰশাসনক তেওঁলোকে নথিপত্ৰ যিমানকেইজন লেবাৰ আছে প্ৰশাসনক যাতে নথিপত্ৰসমূহ দিয়ে। এতিয়ালৈকে বৰ্তমানত যিমানখিনি আছে লেবাৰ আৰু যাতে বহিৰ ৰাজ্যৰ পৰা বা এই মিয়া মিস্ত্ৰীবিলাকক যাতে আনি পেলাই ইয়াত কাম নচলায়। আৰু আপোনালোকে দেখিবলৈ পাইছে 80% কাম ইয়াত শেষেই হ'ল। এতিয়ালৈকে তেওঁলোকে একো ডকুমেণ্টছবিহীনভাৱে ইয়াত কাম সমাপন কৰিলে। বহুতো কাৰণত কাজিৰঙাত বহুতো বিদেশী লোক আজি তাৰিখত সোমাই আছে বুলি আমি বিশেষ সূত্ৰে এটা গম পাইছোঁ। সেইকাৰণে আজি আমি কাজিৰঙাৰ স্থানীয় কিছু দল সংগঠন, কাজিৰঙাৰ যুৱ সচেতন লোকসকলে আজি আমি কাজিৰঙাত যিবিলাক অবৈধভাৱে কিছু লোকে আহি পেলাই বসবাস কৰি কৰ্মৰত অৱস্থাত আছেই, তেখেতসকলক নথিপত্ৰবিলাক সম্পূৰ্ণভাৱে আজি তাৰিখত সেই স্বত্বাধিকাৰীজনৰ ওচৰত আছেনে নাই আমি জানিবৰ বাবে আজি আমি এটা ছাৰ্ভে কৰিছিলোঁ। যিটো ছাৰ্ভেত আমি গম পালোঁ ইতিমধ্যে বহু জেগাত বহু লোকৰ হাতত ক'ৰ পৰা মানুহ আহিছে, কোন মানুহ, তেখেতসকলক কোনো আইডেণ্টিটি নথকাকৈ বা আৰক্ষী প্ৰশাসনক এই সময়লৈকে কোনো ধৰণৰ তেখেতসকল যে বাহিৰৰ পৰা আহি পেলাই আমাৰ কাজিৰঙাত আছে কোনো ধৰণৰ প্ৰমাণ পত্ৰ জমা নিদিয়াকৈ আজি বহু বছৰ ধৰি এনেকৈ কাম কৰি আছে। আৰু আজি নগাঁৱৰ পৰা শিৱসাগৰলৈ যোৱা নাই মাছৰ গাড়ী। শিৱসাগৰত নগাঁৱৰ পৰা মাছ যোৱা নাই। উজনিত মিয়াখেদা অভিযান যিটো পৰিৱেশ হৈছে তাৰ মাজতে এইবাৰ ৰাজ্যত আৰম্ভ হৈছে মৎস্য জেহাদ। আৰু মিয়াখেদা অভিযানৰ পৰিপ্ৰেক্ষিতত সোমবাৰে উজনিলৈ মাছ নপঠোৱাৰ সিদ্ধান্ত লৈছিলে নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাই। মঙলবাৰে নগাঁৱৰ পৰা শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰলৈ 3খন মাছ ভৰ্তি গাড়ী গৈছিল, কিন্তু আজি শিৱসাগৰত উপস্থিত হোৱা নাই মাছৰ এখনো গাড়ী। আৰু পোনপটীয়াকৈ এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ শিৱসাগৰৰ আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে। প্ৰদীপ, এই মুহূৰ্তত আপোনাৰ পৰা জানিবলৈ বিচাৰিম এই গোটেই প্ৰক্ৰিয়াটো যিটো দেখা গৈছে বা যিটো এটা পৰিৱেশৰ সৃষ্টি হৈছে, মাছ কিবা নাটনি হৈছে নেকি মাছৰ, তেনেকুৱা কিবা পৰিৱেশ হৈছে নেকি শিৱসাগৰত? হয় গীতাশ্ৰী, শিৱসাগৰলৈ পূৰ্বতে এই মাছ বিতৰ্ক আৰম্ভ হোৱাৰ পূৰ্বতে শিৱসাগৰ যি কেন্দ্ৰীয় বজাৰ আছে, কেন্দ্ৰীয় বজাৰলৈ প্ৰায় প্ৰতিদিনে 20ৰ পৰা 30 কুইণ্টল পৰ্যন্ত নগাঁৱৰ মাছ আহিছিলে, কিন্তু সেই মাছ বন্ধ। কালি 12 কুইণ্টেল মাছ আহিছিলে শিৱসাগৰ কেন্দ্ৰীয় বজাৰলৈ, আৰু সেইখিনিও বৰ্তমান আজি কিন্তু এখনো গাড়ী অহা নাই, 1 কুইণ্টেলো মাছ অহা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত থলুৱা যিসকল মৎস্যপালক আছে তেওঁলোকে কিন্তু ভাল পাইছে, কাৰণ তেওঁলোকে অধিক দামত মাছ বিকিবলৈ সক্ষম হৈছে। কিন্তু এই হঠাৎ যিহেতু এনেধৰণে বন্ধ হৈছে, এনেকুৱা কি প্ৰভাৱ পৰিব পাৰে আৰু শিৱসাগৰ জিলাত প্ৰকৃততে কিমান মাছৰ প্ৰয়োজন হয় আৰু কিমান শিৱসাগৰত থলুৱাভাৱে উৎপাদিত হয় আৰু আমদানি কিমান কৰিবলগীয়া হয়, সেই বিষয়ে মই জানিব বিচাৰিম। মোৰ কাষত বৰ্তমান আছে শিৱসাগৰ জিলা মীন উন্নয়ন বিষয়া, শিৱসাগৰ জিলা মীন উন্নয়ন বিষয়াৰ পৰা মই জানিব বিচাৰিম। তেওঁৰ কাৰ্যালয়ত আছোঁ। এয়া শিৱসাগৰ যি মীন উন্নয়ন বিষয়া আছে, আপোনাৰ পৰা মই পোনপটীয়াভাৱে জানিব বিচাৰিছোঁ এই বৰ্তমান শিৱসাগৰ জিলাত কিমান পৰিমাণৰ থলুৱাভাৱে মাছ উৎপাদিত হৈ আছে আৰু কিমান প্ৰয়োজন বাহিৰৰ পৰা আহে কিমান? আমাৰ শিৱসাগৰ জিলাত আমাৰ 3500 মান আমাৰ প্ৰডাকশ্যন হয় এনুৱেলি মেট্ৰিক টন, আৰু আমাৰ ৰিকুৱাৰমেণ্ট আছে 13,800 মান আমাৰ মেট্ৰিক টন ইয়াৰ ৰিকুৱাৰমেণ্ট হয়। সেইখিনি আমাৰ প্ৰডাকশ্যন ইয়াত পাৰ এনাম। কিমান আপোনাৰ এতিয়া আৰু আকৰবাৰ মই জানিব বিচাৰিছোঁ কিমান বাহিৰৰ পৰা আচলতে যোগান, ইয়াত যিখিনি চাহিদা আছে চাহিদা পূৰণ কৰিবলৈ কিমান মাছ প্ৰয়োজন হয় এনে আপোনাৰ? আমাৰ যোনখিনি নিউট্ৰিচনেল ডিমাণ্ড আছে সেইখিনিতো আমাৰ ফুলফিল হৈ আছে, তথাপিও আমাৰ ইয়াত কিছুমান ফ্লটিং পপুলেশ্যন থাকে, সেইটো কাৰণে আমাৰ যোনটো ৰিকুৱাৰমেণ্ট হয় 13,800 মেট্ৰিক টন মান আমাৰ পাৰ এনাম ৰিকুৱাৰমেণ্ট হয়, কিন্তু আমাৰ লোকেল যোনটো প্ৰডাকশ্যন হয় এইটো অলমষ্ট আমাৰ 13,500 মেট্ৰিক টন। তো ইয়াত 200-300 আমাৰ অলপ আছে, ডিফাৰেঞ্চ এটা আছে, যোনটো কি আমাৰ নগাঁৱে ছাপ্লাই কৰি আছিলে। কিন্তু আমাৰ আমি এতিয়া এই পৰিস্থিতি চাই পেলাই আমি কিছুমান ফাৰ্মাৰ লগতো আমি কথা পাতিছোঁ, তো তেওঁলোকৰ লগত এতিয়াও আমাৰ ষ্টক এভেইলেবল আছে, খালি আমি অলপ মাৰ্কেট লিংকেজটো কৰাই দিব লাগিব। ইতিমধ্যে আমি কথা পাতিছোঁ, আজি আমি মাৰ্কেটত আমি ফিল্ডতো আমি গৈছিলোঁ ৰাতিপুৱা, দেখিছোঁ আমাৰ লোকেল মাছেদি গোটেই মাৰ্কেটটো এতিয়া ফুলেই হৈ আছে। অফক'ৰ্ছ ইয়াত টেবুল চাইজ ফিছ যোনটো কি আমি কওঁ যে 1.5 কেজি 2 কেজি সেইখিনি অহা নাই,
সেইখিনি আমাৰ ইয়াত অলপ প্ৰডাকশ্যনটো কম হয় কিন্তু আমাৰ লোকেল মাছৰ উৎপাদন আজিতো মাৰ্কেট পুৰা ফুল হৈ আছে ধুনীয়াকৈ ছাপ্লাই হৈ আছে কিমান দিনলৈ চলিব পাৰিব এইখিনি আমি চলাই থাকিব পাৰিম মই বিশ্বাস কৰোঁ আমাৰ ফাৰ্মাৰখিনিয়ে খালি সেই আমি যোনটো লিংকেজটো এতিয়া বহুত ফাৰ্মাৰ পঞ্চত এতিয়া ফিচাৰী মাছখিনি আছে ফিচাৰী কিন্তু তেওঁলোকে বজাৰত যোনখিনি উলিয়াই দিব লাগিব সেই লিংকেজটো অলপ পাব লাগিব সেইটোত আমি অলপ ৱৰ্কআউট কৰি আছোঁ এতিয়া ইতিমধ্যে আমি বহুতখিনি যোনখিনি এগ্ৰিগেটৰ বুলি কওঁ ধৰক আমাৰ ফিচাৰী বা বিলৰ পৰা মাছখিনি লৈ আহে বজাৰত দিয়ে সেইখিনিৰ লগত আমি যোগাযোগ কৰিছোঁ যাতে আমাৰ লোকেল যোনখিনি ফিছ প্ৰডিউচাৰ আছে ফাৰ্মাৰখিনি আছে তেওঁলোকে যাতে তেওঁলোকৰ লগত এটা কানেকশ্যন এটা পায় আৰু তেওঁলোকৰ যোনখিনি প্ৰডাকশ্যন আছে সেইখিনি যাতে মাৰ্কেটলৈকে আহিব পাৰে ইজিলি তো মই ভাবোঁ যে এইখিনি আৰু আমাৰ লোকেল যোনখিনি মানে ফাৰ্মাৰ আছে তেওঁলোকে অলপ আগবাঢ়ি আহিব লাগে যে আমি প্ৰডাকশ্যনটো কেনেকৈ আমি মাল্টিপল ষ্টকিং মাল্টিপল হাৰ্ভেষ্টিং কৰিব পাৰোঁ ধৰক আজি আমি ফিচাৰীৰ পৰা মোৰ এটা 1 বিঘা ফিচাৰী আছে আজি মই তাৰ পৰা ছাপ'জ 2 কুইণ্টেল মাছ আজি বিক্ৰীলোঁ আকৌ যাতে মই 15 বা 1 মাহৰ পিছত আকৌ তাৰ পৰা যে ছেইম আকৌ 100 কুইণ্টেল বা 1 কুইণ্টেল বা 2 কুইণ্টেল মাছ যাতে মই দিব পাৰোঁ সেই হিচাপতে মাল্টিপল ষ্টকিং মাল্টিপল হাৰ্ভেষ্টিং কৰিব লাগিব তেতিয়াহ'লে আমাৰ ডিষ্ট্ৰিক্টটো মাল্টিপল ষ্টকিং বা মাল্টিপল হাৰ্ভেষ্টিঙৰ কথা কৈছে তাৰ বাবে কিবা বিশেষ কিয়নো এই যি ধৰণৰ এটা পৰিৱেশ হৈ গ'ল আগন্তুক দিনকেইটাত প্ৰতীপ কিবা বিশেষ পদক্ষেপ ল'বলগীয়া প্ৰয়োজনীয়তা হ'ব নেকি বিশেষ সজাগতা সৃষ্টি বা যিসকল মাছৰ উৎপাদক তেওঁলোকে কিবা বিশেষ ধৰণে আগবাঢ়িব লাগিব কি ক'ব ধৰক আপুনি বছৰৰ ষ্টাৰ্টিঙত এবাৰ আপোনাৰ মাছৰ পোনাটো দিলে আৰু লাষ্টৰ সময়ত এবাৰ উলিয়াই দিয়ে বেচিকেলি তেওঁলোকে ট্ৰাই কৰে যাতে মাঘৰ বিহু আগে পিছে সেইখিনি সময়ত মাছটো এতিয়া কিবা পদক্ষেপ ল'ব নেকি বিশেষ আঁচনি আছে কি কেনেকুৱা ধৰণৰ আঁচনি চলি আছে বা মাছ উৎপাদনৰ বাবে কিবা পদক্ষেপ বিশেষ এনে আমাৰতো ডিপাৰ্টমেণ্টেল বহুত আঁচনি চলি আছে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা যোনটো কি আমাৰ এতিয়া ফ্লেগশ্বিপ প্ৰগ্ৰাম এটা চলি আছে তাত আমাৰ নতুন পুখুৰী খান্দিবৰ কাৰণে দিয়া হয় তাৰপিছতে আপোনাৰ মাছ বিক্ৰী কৰিবৰ কাৰণে 3 হুইলাৰ উইথ আইচ বক্স এইবিলাক দিয়া হয় মাছৰ পোনা হেটচাৰী পোনা উৎপাদন কৰা যোনটো কেন্দ্ৰ হেটচাৰী বুলি কওঁ আমি সেইটো তাত আঁচনিত আছে আৰু আমাৰ এপাৰ্টৰ আঁচনিত আমাৰ এতিয়া বিল আমি ইয়াত 5খনমান আমি বিল এতিয়া অলৰেডি আমি ডেভেলপ কৰিলোঁ তাৰ পৰা ধুনীয়া প্ৰডাকশ্যন আহিব এই বিষয়ে কিন্তু জানিব লাগিব যুৱকসকলে জানিব লাগিব গতিকে সজাগতাৰ প্ৰয়োজন হ'ব নিশ্চয় সজাগতা আমি কৰি থাকোঁ আমি ধৰক এইবাৰ আজিৰ কথাটো আপোনাকো চাগে মই পাইছিলোঁ বজাৰত লোকেল মাছৰ যিমান উৎপাদন ইয়াত দেখিছে আজি আপুনি সেই ফিচাৰী মাছ আজি কম কিন্তু আমাৰ লোকেল বিল খাৱৈৰ যিমানখিনি মাছ আছে এবাণ্ডেণ্ট আছে কিয় হৈছে এইখিনি আমি এটা সজাগতা আমি সদায় আমি সৃষ্টি কৰিয়ে থাকোঁ গাঁৱে যাতে আমাৰ যোনটো 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে যে মাছ ধৰাটো নিষেধ সেইখিনি সময়ত মানে মাছৰ প্ৰজননৰ সময় সেইখিনি সময়ত আমি এৱাৰনেছ কৰি বহুতখিনি মানে আমাৰ ইয়াত লোকেল যোনখিনি মানে বিলৰ ওচৰত বা নদীৰ ওচৰত মানুহখিনিয়ে মাছ ধৰা এবাৰ বন্ধ কৰিছে সেই বন্ধ কৰাৰ ফলত কি হৈছে যে এতিয়া মাছ ধৰিব পাৰে এতিয়া মাছখিনি কিন্তু এবাণ্ডেণ্ট শিৱসাগৰ ডিষ্ট্ৰিক্টটো এনেকুৱা এটা ডিষ্ট্ৰিক্ট হয় য'ত আপোনাৰ নেচাৰেল প্ৰডাকশ্যনে আমি বহুত পাওঁ ইয়াৰ পৰা বিল 135 আমাৰ লগত হিচাপত বিল আছে তাতকৈ বেছি আছে আমাৰ হিচাপৰ বিল 135 ৰেজিষ্টাৰ্ড আনৰেজিষ্টাৰ্ড তাৰ পৰাই যদি আমি প্ৰডাকশ্যনখিনি ধুনীয়াকৈ যদি আমি কৰিব পাৰোঁ তেনেহ'লে ডিষ্ট্ৰিক্ট ছেল্ফ ছাফিচিয়েণ্ট হৈ যাব আৰু আমাৰ সজাগতা যিমানখিনি আমি কৰিছোঁ ৰেকৰ্ডতে আমি 35খনমান সজাগতা কৰিছোঁ প্লাছ আমাৰ ফিল্ডৰ মানুহখিনিয়ে উইদাউট ৰেকৰ্ড তেওঁলোকেতো ফিল্ডত যালে এৱাৰনেছখিনি কৰিয়ে থাকে সেই হিচাপত যোনখিনি আমি এৱাৰনেছ কৰিছোঁ সেই ৰিজাল্ট এতিয়া আমি পাইছোঁ যে আজিৰ ডেটত যদিও আমাৰ বাহিৰৰ পৰা মাছ অহা নাই কিন্তু আমাৰ বিলৰে মাছ সৰু পুঠি বৰ্তমান অৰ্থাৎ শিৱসাগৰ নিজৰ মাছেৰে চলি আছে বা শিৱসাগৰত যিখিনি মাছ উৎপাদন হৈছে সেইখিনিৰে বৰ্তমান চলি আছে পৰ্যাপ্ত পৰিমাণে আছে কোনো ধৰণৰ তেনেকুৱা নাটনি হ'ব বুলি তেওঁলোকে ভবা নাই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী সময়ছোৱাত অধিক জানিম প্ৰদীপ খবৰ ধাৰা অব্যাহত ৰাখিম সময়খিনিতে বিৰতি এটাৰ পাইথন ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে